কমাৰগাঁৱত সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ ৯৪ সংখ্যক উপজা দিন উদযাপন সমগ্ৰ ৰাজ্যৰ লগতে কমাৰগাঁৱতো আজি সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ ৯৪ সংখ্যক উপজা দিন উদযাপন কৰে। উল্লেখ্য যে কমাৰগাঁও আঞ্চলিক ছাত্ৰ সন্থাই কমাৰগাঁও তিনিআলিত আজি সন্ধিয়া অনুষ্ঠুপীয়াকৈ আয়োজন কৰা সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ ৯৪ সংখ্যক উপজা দিনৰ সংগতি ৰাখি বন্তি প্ৰজ্বলন কাৰ্যসূচীৰ আঁত ধৰে কমাৰগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ সম্পাদক দীপাংকৰ মৰাঙে। বন্তি প্ৰজ্বলন কাৰ্যসূচী শুভাৰম্ভ কৰে গোলাঘাট হেমপ্ৰভা বৰবৰা ছোৱালী মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ অধ্যাপক প্ৰশান্ত বৰাই। ইফালে অসম গণ পৰিষদৰ মধ্য মহুৰা আঞ্চলিক সমিতিও যুৱ পৰিষদ আৰু ছাত্ৰ পৰিষদৰ সহযোগত সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ ৯৪ সংখ্যক উপজা দিন উদযাপন কৰে। এই উপলক্ষে আজি সন্ধিয়া আয়োজিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কাৰ্যসূচীৰ আঁত ধৰে মধ্য মহুৰা গাঁও পঞ্চায়তৰ সভাপতি তেজস্বী ফুকনে। অনুষ্ঠানটি শুভাৰম্ভ কৰে বিশিষ্ট শিল্পী তনুজ শইকীয়াই। অনুষ্ঠানটিত মানুহে মানুহৰ বাবে সমস্বৰে পৰিৱেশন কৰি অনুষ্ঠানটি জীপাল কৰি তোলে। কমাৰগাঁৱৰ পৰা সাগৰ জ্যোতি হাজৰিকাৰ ৰিপৰ্টাৰলৈ অসম। দুৰ্বল মানুহে যদি জীৱনৰ কোবাল নদী পাৰ হৈ তোমাৰে তুমি হেৰুৱাবানুকি। দুৰ্বল মানুহে যদি জীৱনৰ কোবাল নদী পাৰ হৈ তোমাৰে তুমি হেৰুৱাবানুকি। মানুহ যদিহে নহয় মানুহ দানৱ কাহানিও নহয় মানুহ। মানুহ যদিহে নহয় মানুহ দানৱ কাহানিও নহয় মানুহ। যদি দানৱ কাহানি নহয় মানুহ লাজ পাব কোনে নোপোৱা সমনীয়া মানুহে মানুহৰ বাবে। যদিহে অকণো নেভাবে অকণি সহানুভূতিৰে ভাবিব কোনে নোপোৱা সমনীয়া মানুহে মানুহৰ বাবে।